নমস্কাৰ। আজি আপোনালোকৰ ওচৰত জিহুৱা নবীয়ে লিখা কিতাপ 58 অধ্যায়ৰ 7 আয়াতৰ পৰা মই পঢ়িছোঁ। খুব সুন্দৰ বাক্য, মানৱতাৰ কাৰণে, মানুহৰ কাৰণে। ক্ষুধাতুৰ লোকক আহাৰ বাটি দিয়াই আৰু খেদি দিয়া দুখীয়াবিলাকক নিজৰ ঘৰত আশ্ৰয় দিয়াই ব্ৰত নহয়নে? উলংগ দেখি তাক বস্ত্ৰ দান কৰাই আৰু নিজৰ মঙহৰ পৰা নিজকে লুকুৱাই নৰখাই ব্ৰত নহয়নে? যদি আমি ব্ৰতৰ নিচিনা আমি যদি ক্ষুধাতুৰ মানুহক আহাৰ দিওঁ, যিবিলাক মানুহ খাবলৈ নাই পোৱা, ক্ষুধাতুৰ হৈ আছে, যিবিলাক মানুহৰ বস্ত্ৰ নাই, সেইবিলাকক যদি আমি বস্ত্ৰ দান কৰোঁ, তেতিয়াহ'লে আমাৰ সেইবিলাক ডাঙৰ ডাঙৰ ব্ৰত হয়। ঈশ্বৰে পৰমেশ্বৰে আমাক কৈছে যে সেইবিলাক ব্ৰততকৈ ডাঙৰ ব্ৰত আৰু একো নাই। ইয়াকে কৰিলে অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি মেঘ ফালি ওলাব আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে গজি ওলাব আৰু তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা হ'ব আৰু জিহুৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ'ব। অৰ্থাৎ ইমান দিন বেমাৰত ভুগি থকা হৈছে, গতিকে ইয়াকে যদি আমি কৰোঁ, আমাৰ যদি হৃদয় কোমল কৰোঁ, আমি যদি দান দিয়া আৰম্ভ কৰোঁ, বস্ত্ৰ দিয়াৰ পৰা আৰম্ভ কৰি ক্ষুধাতুৰক যদি আমি খুৱাওঁ, অৰ্থাৎ গৰীবৰ প্ৰতি যিটো প্ৰেম, সেই প্ৰেম যদি আমাৰ ভিতৰত আহে, সেই কথাটো ঈশ্বৰে আমাক পৰমেশ্বৰে কৈছে, তেতিয়াহ'লে আমাৰ যি আৰোগ্য হোৱা নাই, এনেকুৱা বেমাৰ আমি ভুগি আছোঁ, কৈছে আৰোগ্য তোমাৰ গজি ওলাব বুলি কৈছে। অৰ্থাৎ তোমাৰ আৰোগ্য হোৱা নাই, তুমি ভাবা নাই আৰোগ্য হ'ব বুলি, তোমাৰ আৰোগ্য হ'ব, তোমাৰ বেমাৰ আৰোগ্য হৈ যাব আৰু তোমাৰ ক্ষুধা তোমাৰ লগত ক্ষুধাৰ গৌৰৱ হ'ব। অৰ্থাৎ তোমাৰ যিমানবিলাক অন্ধকাৰ তোমাৰ জীৱনত আছে, সকলোবিলাক অন্ধকাৰবিলাক পোহৰ হৈ যাব, দূৰ হৈ পেলাই পোহৰ হৈ যাব। দুপৰ বেলাৰ সূৰ্যৰ নিচিনাকৈ তোমাৰ দীপ্তি উদয় হ'ব বুলি কৈছে। অৰ্থাৎ তোমাৰ ভাল গুণবিলাক চাৰিওফালে পোহৰ হ'ব, প্ৰচাৰ হ'ব, পোহৰেৰে প্ৰচাৰ হ'ব। তেতিয়া তুমি মাতিলে জিহুৱাই তোমাক উত্তৰ দিব, তুমি কাটুৰুক্তি কৰিলে তেওঁ ক'ব এয়া মই আছোঁ। অৰ্থাৎ আমি প্ৰাৰ্থনা কৰি আছোঁ, পৰমেশ্বৰে আমাক উত্তৰ নিদিয়ে। যদি আমাৰ মন এনেকুৱা কোমল হৈ যায়, আমাৰ আচৰণ ব্যৱহাৰ যদি আমি ধাৰ্মিকতাযুক্ত হৈ যায়, আমি দুষ্টতাৰ পৰা আমি যদি আঁতৰি আহোঁ, তেতিয়াহ'লে কৈছে পৰমেশ্বৰে যে তোমালোকে মাতিলে মই উত্তৰ দিম, এয়া মই আছোঁ, তেখেতে ক'ব। যদি তুমি নিজৰ মাজৰ পৰা জুৱলীয়া আঙুলি জোকাৰা আৰু অধৰ্ম বাক্য দূৰ কৰা আৰু যদি তোমাৰ তৃপ্তিজনক আহাৰ ক্ষুধিত লোকক দিয়া আৰু দূষিত প্ৰাণীক তুষ্ট কৰা, তেন্তে অন্ধকাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ'ব আৰু তোমাৰ অন্ধকাৰ দুপৰ বেলাৰ নিচিনা হ'ব। অৰ্থাৎ আমাৰ জীৱনত যিমান অন্ধকাৰ আছে, দুখ বেজাৰ সমস্তবিলাক, আমাৰ ফাইনেন্স সমস্তবিলাক, আমাৰ দেহা, আমাৰ বেমাৰ, চাটানৰ নিচিনা যিবোৰ বেমাৰ আছে আমাৰ জীৱনত, যিমানবিলাক আমাৰ ফাইনেন্সিয়েল যিমানবিলাক চাটান হৈ আছে, ধাৰ ঋণ, এই সমস্তবিলাক চাটান হৈ আছে, এইবিলাক অন্ধকাৰ, এই সমস্তবিলাক আমাৰ জীৱনৰ পৰা দূৰ হৈ যাব। এইবিলাক আমাৰ জীৱনত পোহৰ আহিব, দুপৰ বেলা পোহৰৰ নিচিনা আহিব, প্ৰভুৰ ঈশ্বৰৰ পোহৰ আহিব আমাৰ জীৱনৰ বুলি এইটো কৈছে। আৰু জিহুৱা সদায় তোমাৰ পথ প্ৰদৰ্শক হ'ব। আৰু ঈশ্বৰে পৰমেশ্বৰে আমাক পথ প্ৰদৰ্শক হ'ব, নিজে আহিব, তেখেতে আমাৰ লগত পথ প্ৰদৰ্শক হ'ব, তেখেতৰ শক্তি ওপৰৰ পৰা তেখেতৰ শক্তি নামি আহিব আৰু আমাৰ পথ প্ৰদৰ্শক হ'ব, আমাৰ লগত যাব, যে তোমালোক এইফালে যোৱা, তোমালোক এইফালে যোৱা, আমাক ৰাস্তা দেখুৱাব। আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব। অৰ্থাৎ জীৱনটো শুকান, এইফালে ধাৰ ঋণ, বেমাৰ আজাৰ সমস্যা আমাৰ জীৱনত, এই সমস্যাবিলাক সম্পূৰ্ণৰূপে আমাৰ জীৱনৰ পৰা শুকান হৈ আছে। আমাৰ জীৱনটো বেমাৰ আজাৰেৰে সৈতে হিংসা কাজিয়া নিন্দা, এই সমস্তবিলাক আমাৰ জীৱনৰ পৰা দূৰ কৰি দিব। আৰু তোমাৰ অস্থিবোৰ সবল হ'ব। আমাৰ হাৰ্ডিবিলাক দুৰ্বল হৈ যায় বেমাৰে, গতিকে কৈছে আমাৰ হাৰ্ডিবিলাক আকৌ মজবুত হ'ব, আকৌ সবল হ'ব বুলি কৈছে। আৰু যাৰ জল আৰু কৈছে তাতে তুমি ভালকৈ পানী দিয়া এক উদ্যানৰ নিচিনা হ'বা আৰু যাৰ জল কেতিয়াও শুকাই নাযায়। অৰ্থাৎ আমি এখন বাগানৰ নিচিনা হ'ম, এখন ফুলনিৰ নিচিনা হ'ম আৰু সেই ফুলনি কেতিয়াও শুকাই নাযায়, তাৰ পানী সদায় পানীত বৈ থাকিব, জীপাল হৈ থাকিব বুলি কৈছে। আৰু তুমি এনে এক জলভমুকৰ নিচিনা হ'বা। অৰ্থাৎ আমাৰ জীৱনটো যেতিয়া ক'ৰবাত এটা নাদ বা কুঁৱাখানা যায়, কেতিয়া তাত জলভমুক যেতিয়া ওলায়, ওপৰৰ পৰা নিজে যিটো পানী ওলায়, সেইটো জলভমুক বুলি কোৱা হয়। ওপৰ সদায় আহি থাকিব, ওপৰলৈ পানীবিলাক ওলাই থাকিব,
কেতিয়াও শুকাই নাযায় অৰ্থাৎ আমাৰ জীৱনটো ইমান জীপাল হৈ যাব যে আমাৰ যি সেই আশীৰ্বাদবিলাক আমাৰ জীৱনলৈ ইমান আহিব ঈশ্বৰৰ সেই আশীৰ্বাদবিলাক সমাজলৈ বিয়পি যাব সমাজে তাৰ ভোগ কৰিব মানৱতাৰ খাতিৰত সেইবিলাক চব ওলাই যাব মানুহৰ মাজলৈ প্ৰভু ঈশা মਸੀহৰ নামেৰে প্ৰাৰ্থনা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ থেংক ইউ শুনাৰ কাৰণে ভাল লাগিলে শ্বেয়াৰ কৰিব